দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কানাইমৰাত গাঞ্জাৰ খেতি কৰি বিপদত এগৰাকী কৃষক। ঘৰৰ চৌহদত প্ৰায় 10 বিঘা গাঞ্জাৰ খেতি কৰিছিল কানাইমৰা গাঁৱৰ লাল মিয়া নামৰ এজন কৃষকে। পিছে কৃষকজনে গাঞ্জাৰ খেতি কৰি পৰিল আৰক্ষীৰ জালত। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধ আৰক্ষীৰ এটা দলে অভিযান চলাই গাঞ্জাৰ খেতি কৰা কৃষকক আটক কৰে। আৰক্ষীয়ে ধৃত গাঞ্জাৰ খেতি কৰা কৃষক লাল মিয়াক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে গাঞ্জাৰ খেতিৰ সকলো গছ কাটি জ্বলাই দিয়া পৰিলক্ষিত হয়। হাতশিঙিমাৰীৰ কানাইমৰাত গাঞ্জাৰ খেতি কৰি বিপদত এগৰাকী কৃষক। ঘৰৰ চৌহদত প্ৰায় 10 বিঘা গাঞ্জাৰ খেতি কৰিছিল কানাইমৰা গাঁৱৰ লাল মিয়া নামৰ এজন কৃষকে। পিছে কৃষকজনে গাঞ্জাৰ খেতি কৰি পৰিল আৰক্ষীৰ জালত। আৰক্ষীয়ে ধৃত গাঞ্জাৰ খেতি কৰা কৃষক লাল মিয়াক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে গাঞ্জাৰ খেতিৰ সকলো গছ কাটি জ্বলাই দিয়া পৰিলক্ষিত হয়। আমাৰ তাতে এটা ইনফৰমেশ্যন আছিলে, এটা কাল্টিভেশ্যন ইলিগেল গাঞ্জা কাল্টিভেশ্যন চলি আছে। তো সেই হিচাপে আমি ইয়াতে এক্সিকিউটিভ মেজিষ্ট্ৰেট আমাৰ আহিলে, লগত আমাৰ লাটমণ্ডল কনচাৰ্ণ লাটমণ্ডল লৈ অহা হ'ল। ইয়াতে আমি খবৰ পালোঁ, ইয়াতে মানে 10 বিঘা লেণ্ডত তেওঁলোকে মানে ছাছপেক্টেড গাঞ্জা মানে হেৰি কৰি আছে, কাল্টিভেট কৰি আছে। আৰু লগতে প্ৰচেছ গাঞ্জা আমি 2 কিলো 200 গ্ৰাম পাইছোঁ। তেওঁলোকে ইয়াতে আমি মানে আগৰ পৰা বহুত দিনৰ পৰা চলাই আছে গাঞ্জা, তেওঁলোকে কাল্টিভেট কৰে আৰু প্ৰচেছ কৰি বিক্ৰী কৰে। সেই হিচাপে আমি এজ পাৰ ল যিখিনি প্ৰচিজাৰ থাকে আমি ডিষ্ট্ৰয় কৰিছোঁ। ডিষ্ট্ৰয় কৰি তাৰ পৰা আমি চেম্পল লৈছোঁ। চেম্পল লৈ আমি এতিয়া চিজাৰ প্ৰচিজাৰ চলি আছে। এজন একিউজক আমি ধৰিছোঁ। হয়, এজন একিউজ আমি ধৰিছোঁ আৰু তেওঁ বৰ্তমান মানে আমাৰ কাষ্টডিত আছে। সেইখিনি কাম চলি আছে। এতিয়া আমি লোকেশ্যন যিখিনি পাইছোঁ সেইখিনি লোকেশ্যনত আমি লেণ্ড ডিটেইলছ আমি লাটমণ্ডলক বিচাৰিছোঁ। তেওঁলোকে যিখিনি দিব এজ পাৰ মানে লেণ্ড ৰেকৰ্ডছ আমি মানে ইনভেষ্টিগেশ্যনটো আমি সেইটো দিশ আগবঢ়াম। কি ক'ব ছাৰ, আজি প্ৰথম দিনে আহি অপাৰেশ্যনটো চলালে, ছাৰ জিলাবাসী ৰাইজক কেনেধৰণে মেছেজ দিব বিচাৰে আপুনি? নাই, এইটোতো আমাৰ নৰ্মেল ডিউটি, আমাৰ এইটো চলি থাকে ইনভেষ্টিগেশ্যন। এনেকুৱা ইনফৰমেশ্যন পালে আমিতো কাম কৰি থাকোঁ।